আমাৰ মূল অনুষ্ঠান মুকলি মঞ্চ উন্মোচনী অনুষ্ঠানলৈ আমাৰ শ্ৰদ্ধাৰ মাননীয় উপাচাৰ্য ডক্টৰ দৰ্শন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ এটা বিশেষ দিন। এই দিনটোতেই ধৰ্মকান্ত মহন্তৰ নামত উৎসৰ্গিত মুকলি মঞ্চখন উন্মোচন কৰা হৈছিল। আজিৰ দিনটো আমি বিশেষভাৱে বাছি লৈছিলোঁ যিজন মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ নামত উৎসৰ্গিত হৈছে দিনটো। তেনে এজন ব্যক্তি ধৰ্মকান্ত মহন্ত আছিলে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰলৈ যিটো লক্ষ্য আন্ধাৰ কোঠালিবিলাকত বিভিন্ন ৰঙেৰে ৰঙীন কৰা, ঠিক ধৰ্মকান্ত মহন্ত ছাৰৰ একে উদ্দেশ্যই আছিলে যে সমাজখনত জ্ঞানৰ পোহৰে আলোকিত কৰিব লাগে, এনেভাৱে আলোকিত কৰিব লাগে যাতে পৃথিৱীত মানৱ জাতিয়ে বহুত দিন সুস্থিৰে জীৱন যাপন কৰিব পাৰে। ধৰ্ম মহন্ত ছাৰে এনেধৰণে জ্ঞান সমাজত দি থৈ গ'ল। সমাজত পৰিচিত প্ৰত্যেকজন ব্যক্তি ধৰ্মকান্ত মহন্ত ছাৰৰ গুণানুকীৰ্তন কৰিয়ে থাকে। কিন্তু মই দুৰ্ভাগ্য, কাৰণ তেনে এজন অধ্যক্ষ অতীতত মই কাৰ্যনিৰ্বাহ কৰিবলৈ নাপায়। যদি পাৰিলোহেঁতেন, মই এনে অনুভৱ হয় যিসকল ব্যক্তিয়ে তেওঁৰ সান্নিধ্য লাভ কৰিছে, বহুত জ্ঞান লাভ কৰিছিলে, মই যদি তেনে অধ্যক্ষৰ অধীনত শিক্ষকতা কৰিলোহেঁতেন, ময়ো বোধহয় তেওঁৰ দৰে নোৱাৰিলেও কিছু পৰিমাণৰ হ'লেও সমাজত বা সমাজখনক কিছু জ্ঞানৰ পোহৰ বিলাব পাৰিলোহেঁতেন। আজি মই ধৰ্ম মহন্ত ছাৰৰ পৰিয়ালবৰ্গকো ধন্যবাদ জনাইছোঁ। গুণী পিতৃ গুণী সন্তান, তেওঁলোকে তেওঁলোকৰ পিতৃ মাতৃক আমৰণ জীয়াই ৰখাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লৈছিলে। তাৰ ভিতৰত এটা আছিলে দৰ্শন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ চৌহদত এটা মুকলি মঞ্চ উন্মোচন কৰা, য'ত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন দিশত জ্ঞান আহৰণ কৰিব পাৰিব। নৃত্যগীতেই হওক, খেলা ধূলাই হওক, সেই মঞ্চতে তেওঁলোকে কৰিব পাৰিব। গতিকে পিতৃ মাতৃৰ আদৰ্শই আলোকিত হৈ তেওঁৰ সন্তানো এই দিশত আগবাঢ়িছে। গতিকে মই পুনৰবাৰ আপোনালোকৰ মাধ্যমৰ জৰিয়তে ধৰ্মকান্ত মহন্ত ছাৰৰ পৰিয়ালবৰ্গক ধন্যবাদ জনাইছোঁ আৰু ধৰ্ম মহন্ত ছাৰলৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি